ফাইনেলি নিৰ্বাচনৰ প্ৰচাৰ শেষ হ'ল। এতিয়া অহাকালি আমি সকলোৱে ভোট দিব যাব লাগে। তাৰে আগতে মই দুটা তিনিটামান কথা কওঁ। প্ৰথম কথা হৈছে কিছুমানে ভোট দিব যাব আঁচনিৰ কাৰণে, যে আমি আঁচনি পাইছোঁ, এইখন চৰকাৰ যদি আহে তেতিয়াহ'লে আমি পিছত আৰু আঁচনি পাম, গতিকে ভোট দিব লাগে। কিন্তু কথাটো হ'ল, মই আপোনালোকক এটা এক্সাম্পল দিব বিচাৰিছোঁ। আপুনি যদি ৰাস্তাইদি গৈ আছে, এটা ভিখাৰী লগ পাইছে, আৰু সেই ভিখাৰীটো আপোনাৰ লগত বহুত টকা আছে, আপুনি একদম কৰোড়পতি মানুহ, সেই ভিখাৰীটোক আপুনি 1 লাখ বা 2 লাখ টকা হাতত দলি মাৰি দিব, নে তাক কিবা এটা সংস্থাপন দি দিব? চাওক, আপুনি সেই ভিখাৰীটোক যদি 1 লাখ বা 2 লাখ টকা হাতত দলি মাৰি দিয়ে, তেতিয়াহ'লে সি সেই পইচাৰ মূল্যটো বুজি নাপাব আৰু খৰচা কৰিব পইচাটো, যেনেকৈ নহওক তেনেকৈ 1 মাহ 2 মাহৰ ভিতৰত। কিন্তু সেই 1 লাখ 2 লাখ দিয়াতকৈ যদি আপুনি 10,000 5,000 টকা দিও যদি তাক যদি এখন দোকান খুলি দিয়ে, প্ৰথমতে আপুনি বজাৰ কৰি দিলে, তাৰপিছত সি যেতিয়া গম পাব যে এই কামটো কৰিলে দেখোন পইচা পায়, গতিকে পিছতো সি নিজে বজাৰ কৰি আনি এনেকৈ মানে বুজি পালেনে যে সেই মানুহজনে গোটেই জীৱনটো সেই কিবা এটা কাম কৰি চলিব পাৰিলে, মানে বেলেগৰ ওপৰত নিৰ্ভৰ কৰি থাকিব নালাগিল, নিজে কিবা এটা কৰি চলিব পাৰিলে। এতিয়া মহিলাবিলাকক আঁচনি বহুত দিছে, ন' ডাউট বহুত ভাল কাম কৰিছে, কিন্তু আঁচনিবিলাক দিয়াতকৈ এনেকুৱা এটা কাম কৰিব লাগিব যাতে মহিলাবিলাকে নিজে ইনকাম কৰিব পাৰে, নিজৰ ওপৰত নিৰ্ভৰ কৰি থাকিব চলিব পাৰে, যাতে চৰকাৰৰ ওপৰতো নিৰ্ভৰ কৰিব নালাগে। আৰু সেনেকুৱা কৰিব লাগিলে আঁচনিয়ে মহিলাবিলাকক সহায় কৰিব নোৱাৰে, তেখেতসকলক কিবা এটা সেই ইনকামী পথ এটা দিব লাগিব। হা, এতিয়া ছেকেণ্ড এক প্ৰকাৰ মানুহ আছে ধৰ্ম, সিহঁতে ধৰ্মৰ কাৰণে ভোট দিব। সিহঁতে ভাবিব যে এইটো দলক যদি আমি ভোট দিওঁ তেতিয়াহ'লে আমাৰ ধৰ্মটো ছেভ হৈ থাকিব, আমি যদি এইটো দলক জয় নকৰোঁ তেতিয়াহ'লে আমাৰ ধৰ্মটো বিপদত পৰিব, মতলব ধৰ্মটো খাতৰাত আহি যাব। কোনো ৰাজনৈতিক দলে আপোনাৰ ধৰ্ম ছেভ কৰিব নোৱাৰে। আমাৰ ধৰ্ম আমাৰ লগত আছে, মই হিন্দু ভাই, মই মৰাৰ দিনলৈকে হিন্দুৱে হৈ থাকিম, কোনোবা মুছলিম সি মৰাৰ দিনলৈকে মুছলিম হ'ব, খ্ৰীষ্টান মানুহ মৰাৰ দিনলৈকে খ্ৰীষ্টানে হৈ থাকিব। গতিকে ধৰ্ম কেতিয়াও কোনো ৰাজনৈতিক দলে ছেভ কৰিব নোৱাৰে নহয়, এইটো আমাৰ ধৰ্ম, কোনে শেষ কৰিব? 3 নম্বৰ মানে প্ৰকাৰৰ এটা মানুহ আছে, যোনে যাক মানে আমি বহুৰূপী মানৱ বুলি ক'ব পাৰোঁ, বহুৰূপী মানৱ। সিহঁতৰ এই ধৰ্ম আঁচনি দল ফলৰ লগত মতলব নাই, সিহঁতে সময়ত ৰং সলায়, মানে সিহঁতে লাষ্ট টাইমত চাব যে কোনটো দলৰ জিকা চান্স বেছি আছে, লাষ্টত তাক ভোট দি দিব। কিন্তু এটা কথা ক'ব বিচাৰিছোঁ, ভোট দিয়াৰ আগতে আপোনালোকে অকণমান গুৰুত্ব দিব যে এই যে ভোটটো আপুনি দিব, সেই ভোটৰ ওপৰত আপোনালোকৰ ভৱিষ্যত জড়িত হৈ আছে। হা, আপোনালোকে এনেকুৱা এটা মানুহক ভোট দিব লাগিব বা এনেকুৱা এটা দলক ভোট দিব লাগিব যিটো দলে আমাৰ অসমৰ মানুহখিনি, অসমৰ ল'ৰা ছোৱালীখিনিক সংস্থাপন দিয়ে, কাৰণ সংস্থাপন হোৱাৰ পিছততো আঁচনি দৰকাৰে নাই না। হা, তাৰপিছত হ'ব স্কুল কলেজ যাতে ভালতকৈ ভাল হয়, যাতে ফিজ 1 টকা দিব নালাগে, দুখীয়া মানুহে জিৰ' বেলেঞ্চত 1 টকা নিদিয়াকৈ পঢ়িব পাৰে। হা, তাৰপিছত ৰাস্তা ঘাট, স্পেচিয়েলি হস্পিটেল, মানে নকওঁ দিয়কচোন, ইমান আপোনালোকে গম পায়। আৰু কিছুমান ল'ৰা ছোৱালীয়ে আমাৰ অসমৰ পৰা বাহিৰত কাম কৰিব গৈছে, আৰু কাম কৰিব গৈ তাতে মৃত্যুমুখত পৰে, বেংগলোৰ আৰু কৰ্ণাটকা, অৰুণাচল, বহুত জেগাত। আপোনালোকে যদি গম নাপায়, আজি 6 মাহৰ ভিতৰত মোটামুটি 162টা নে কি আমাৰ অসমীয়া মানুহ বাহিৰত কাম কৰিব গৈ কিনে মানে কিবা কিবি ইনচিডেণ্ট হৈ মৃত্যুমুখত পৰিছে। যে বাহিৰত কাম কৰিব যাব লগা কিয় হৈছে, আমাৰ অসমত কিয় কৰিব পৰা নাই, সেইবিলাকৰ ওপৰত মানে গুৰুত্ব দি কিনে আপোনালোকে ভোটটো দিব। বেলেগ এইবিলাক ধৰ্ম আঁচনিত মাথা মাৰি লাভ নাই, সঠিক বিচাৰ কৰক। আপোনালোকৰ এই আঙুলিটো যিটো দবাই দিব ভোট দিওঁতে, ইয়াৰ ওপৰত আপোনাৰ ভৱিষ্যত, অসমখন ভাল হৈ থাকক, এটা ভাল পাৰ্টিক আমি ভোট দি জয়যুক্ত কৰিম, যাতে আমাৰ অসমখন উন্নত হয়। ধন্যবাদ। জয় আই অসম, জয় জুবিন দা। সকলোৱে যাব ভোট দিব, ভোট দিয়াটো আমাৰ মৌলিক অধিকাৰ।